সেইকাৰণে মোৰ বিনম্ৰ অনুৰোধ আগলৈকো ফাংচনত এনেকৈ সোনকালে আহি চকী দখল কৰিব কিন্তু ঘৰতে পানীটো কমাই খাই আহিব থেংক ইউ আমাৰ মোহনে এটা গান গুণগুণাই আমাৰ অনুষ্ঠান সামৰিম থেংক ইউ নাই মই এতিয়া অকণ মোহনটো বৰ দেখাই লওঁ জয় হৰি বল একবাৰ হৰি বলো মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না এতিয়াতো মোৰতো লগত একো নাই বজাবলৈও কিবা এখন দুটাৰা দি থকা হ'লে ভাল লাগিলেহেঁতেন ন মই সহযোগ কৰি দিওঁ নেকি কেঁচাই গালে মই সহযোগ কৰি দিওঁ গাওক একবাৰ হৰি বলো মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না ভাদ মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা একবাৰ হৰি বলো মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না কাতি মাহ মাতিমা মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হৈব খণ্ডৰে খণ্ড এই দেহা কি বজাইছে এই ভালকে গান এটা গাব নোৱাৰে শান্তিয়ে চাওঁ সহযোগ কৰা মানুহ নাই মই সহযোগ কৰিলোঁ এতিয়া মুখে গালি পাৰিছে থেংক ইউ আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনালোঁ দুটা কথা কৈ থৈ যাওক সদায় এনেকৈ হাঁহি ফূৰ্তিকৈ থাকিব প্ৰথম কথাটো হৈছে সদায় এনেকৈ হাঁহি ফূৰ্তিকৈ থাকিব দ্বিতীয় কথাটো হৈছে প্ৰথম কথাটো মনত ৰাখিলেই হ'ল আমি ধেমালি কৰোঁতে যদি কিবা নক'বলগীয়া কৈছোঁ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা গাভৰু ছোৱালী আছে তেওঁলোকে নিজৰ ককাইদেউ বা ভাইটি বুলি ক্ষমা কৰি দিব যদি আমাৰ কিবা ভুল হৈছে আৰু যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব সুন্দৰকৈ আপোনালোকে অনুষ্ঠান উপভোগ কৰক আমিও গৈ থাকোঁ পুনৰবাৰ মনত ৰাখিব স্বৰ্গৰত 7 জুন বহুত বহুত ধন্যবাদ বোলে আও হৰি ধন্যবাদ মোক এই দাদাহঁতে কৈ আছে এবাৰ মোহনৰ খোজটো দেখুৱাই দিওঁ এবাৰ দৌৰটো দেখাই দিওঁ হ'বনে অঁ এবাৰেই দেখাম কিন্তু চাওক মোহনৰ খোজটো হয় নাই হোৱা নেকি চাওক মই দেখাই আছোঁ এইটো হৈছে নাই হৈছেনে এবাৰ দৌৰটো দেখাই দিওঁ চাওক দৌৰটো না ৱাৰ চোৱাৰবিলাক ঠিক কৰি লওঁ ল'ৰা মানুহ যদি এনেকৈ ষ্টেজত পৰে পাছদিনাখন মানে বিৰাট বদনাম ওলায় আপোনালোকে এটা জানেনে আম যেতিয়া শুকাই যায় তেতিয়া আচাৰ ছোৱালী যেতিয়া শুকাই যায় তেতিয়া 0 ফিগাৰ ল'ৰা এটা যেতিয়া শুকাই যায় তেতিয়া মানুহে কয় আমুকৰ পিতেকে মদ ভাঙত ধৰিলে হয়নে নাই আমাৰ ল'ৰাখিনি বদনাম এটা আছে হয় নহয় অঁ ভালকৈ চাপৰি 2 প্ৰকাৰ থাকে এইপিনৰ পৰা ল'ৰাখিনি চাপৰি কেনেকৈ আহে জানে আমাৰ বায়ে গান গালে বহুতে ইয়াত মই নাচা দেখিছোঁ এনেকৈ আৰু এক প্ৰকাৰ চাপৰি আছে এনেকৈ চাওক হাতে হাতে নালাগে মোহনৰ দৌৰটো দেখাই দিছোঁ ইয়াত দৌৰিবলৈ জেগা নাই অকণমান দেখাই দিলোঁ বিহু এটা কথা কৈছোঁ ন বিহু এফাকি গাই দিওঁ এই বিহুতি নামে দে ও 3টি আখৰ দে ঐ কোনে লিখি গিলত এই ঘূণেও নধৰ দে ঐ মামৰেও ও নিবিন্ধে না উল্টা হ'ল এই ঘূণেও নিবিন্ধে ঐ মামৰেও নধৰে ঐ থাকিব অসমীয়াৰ মাজত এইপিনে ছোৱালীজনী মন মাৰি থকা দেখিছোঁ আমাৰ নাচনী এগৰাকীয়ে দেহি ঐ ফুলিলে নাহৰ ফুলিলে তঘৰ ধূলি গাই লগালে নাচনীক জগৰ একো নাই ভণ্টি মন মাৰি নাথাকিবা হাঁহি থাকা মানুহে সময় থাকোঁতে হাঁহি থাকিব লাগে যেতিয়া চান্স পায় মানুহে হাঁহি থাকিব লাগে কিয় জানেনে কাৰণ ওপৰৰ পাৰি দাঁত কেতিয়া সৰি যায় কোনো গম নাপায় ইয়াত সকলোৱে ইমান ধুনীয়াকৈ হাঁহিছে এজনী নৱ দেখিছোঁ নৱই সমানে হাঁহি উঠিছে কিন্তু নৱ হাঁহিখন কেনেকুৱা হৈছে জানে এনেকুৱা চাওক
মই কৈছোঁ ইমানে চবেই প্ৰাণ খুলি হাঁহিছে, নবৈ কিয় হাঁহা নাই? এপাকত এতিয়া হাঁহোতে নবৈ দেখিছোঁ মাজৰ দাঁত দুটাই নাই। সেইকাৰণে সেইটো কথা কৈ গ'লোঁ। আৰু জীৱনত যেতিয়াই যিমান দুখ নহওক কিয় কেতিয়াও চকুত চকু পানী জমা কৰি নাৰাখিব, কাৰণ জমা হৈ থকা পানী মেলেৰিয়া মহে কণী পাৰে। গম পালেনে? মোহন হিচাপে শিকাবলগীয়া মোৰ এইখিনিয়ে, হয়নে? হয়নে? গতিকে বা আহিব গান গাবলৈ, আপোনালোকক লগ পাই পুনৰ লগ পাই ভাল লাগিল। আকৌ আহিম। আৰু যোৱাৰ আগত সকলোৱে আকৌ এবাৰ হেণ্ডছ আপ। দিন মস্তি লাগিল যেন। এই মোহনক কোনে কোনে ভাল পায় এবাৰ হাতটো দাঙকচোন, যাওঁগৈ আৰু। বহুত বহুত ধন্যবাদ, বৰ বেলেগ ফিল্ড বনাইছ। এইবাৰ হাতটো দাঙকচোন, মোক কোনে কোনে বেয়া পায়?